লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব। এতিয়া মই হেলিকপ্টাৰৰ পৰা আহোঁতে মোক ল'ৰা এজনে সুধিছে যে ছাৰ পুলিচৰ দৌৰ কেতিয়া হ'ব, পুলিচৰ নিযুক্তি কেতিয়া হ'ব? জুলাই মাহত পুলিচৰ নিযুক্তি হ'ব আৰু লগতে এই 1 লাখ চৰকাৰী চাকৰিৰ লগত মই আৰু 50,000 নতুনকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। আজি আপোনাৰ ACS পালে কাকো টকা পইচা দিবলগীয়া হোৱা নাই। আৰু এতিয়াও এই যে নতুনকৈ 50,000 চাকৰি ওলাব, কোনো দালালে 1 টকাও ল'ব নোৱাৰে। আমি দুখীয়া আৰু দৰিদ্ৰ মানুহক চাকৰি দিম। শ্ৰদ্ধা ৰাইজ, যেতিয়া কেইটামান দিন পিছত 800 টকা একাউণ্টত সোমালে অলপ অলপ বিশ্বাস কৰিলে। আকৌ কংগ্ৰেছৰ মানুহবিলাকে ক'লে যে ইলেকশ্যনৰ পিছততো অৰুণোদয় বন্ধ হৈ যাব। ভাবিলে এইটো বন্ধে হৈ যাব নেকি? এতিয়াতো বন্ধ নহ'ল। অৰুণোদয় এতিয়া কিমান টকা হ'ল? 1250 টকা, হয়নে নহয়?